তো বন্ধুসকল যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে মাষ্টাৰ তথা পিজি কমপ্লিট কৰিছে বা যিসকল শিক্ষাৰ্থী এতিয়া পিজিত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ বন্ধুসকল এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ গৈ আছো ইউজিচি নেট যিটোৰ জৰিয়তে আপোনালোকে কলেজ বিলাকত আপোনালোকে এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে যোগ্যতা লাভ কৰিব যেনেকৈ হাই স্কুল হাই সেকেন্ডাৰী বিলাকৰ কাৰণে টেট হয় তেনেকৈ আপোনালোকে নেট এক্সাম দিয়াৰ লগে লগে আপোনালোকে কলেজ বিলাকত এসিস্টেন্ট প্ৰফেছৰৰ জব কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে এই নেট এক্সামৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এজ লিমিট কিবা আছে নেকি বা কিমান পাৰ্সেন্টেজ আপোনাৰ মাষ্টাৰ্ছত থাকিব লাগিব বা যিসকল শিক্ষাৰ্থী অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকে কেনেকৈ দিব পাৰিব লগতে বন্ধুসকল আপোনালোকে এই এক্সামটো দিবলৈ কেনে ধৰণে প্ৰিপাৰেচন কৰিব ইয়াৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হ'ব সিলেবাস কেনেকুৱা ধৰণৰ হ'ব এপ্লিকেশন ফিজ কেনেকুৱা ধৰণৰ হ'ব আৰু বিশেষকৈ এই এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু অসমত কোনবোৰ সেন্টাৰত এই এক্সামটো অনুষ্ঠিত হ'ব সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত স্টেপ বাই স্টেপ জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো প্ৰথমতে আমি জানিলো NTA অৰ্থাৎ নেশনাল টেষ্টিং এজেন্সি এই ইউজিচি নেট এক্সামৰ ডিটেইলছটো তো বন্ধুসকল এই এক্সামটো নাম হৈছে NTA যেটো নেশনাল টেষ্টিং এজেন্সিয়ে কণ্ডাক্ট কৰে ইউজিচি নেট ডিসেম্বৰ অৰ্থাৎ ইয়াৰলি দুবাৰকৈ অনুষ্ঠিত হয় হেতু কাৰণে এইটো ডিসেম্বৰ সেশনৰ কাৰণে তো ইয়াত এক্সাম কণ্ডাক্টিং বডি হৈছে নেশনাল টেষ্টিং এজেন্সি আৰু এক্সাম যেটো লেভেল হেতু হ'ব নেশনাল লেভেলত হ'ব আৰু এক্সামৰ যেটো মোড হ'ব আপোনালোকৰ CBT অৰ্থাৎ কম্পিউটাৰ বেসড টেষ্ট হ'ব অনলাইন মোডত হ'ব আৰু এক্সামৰ যি ডিউৰেচন হেতু হ'ব 180 মিনিটস দ্যাট মিন্স আপোনালোকৰ 3 ঘণ্টা এক্সাম আপোনালোকে এই ইউজিচি নেট টু দিব লাগিব লগতে আপোনালোকৰ যি এক্সাম শেডিউল তো তেওঁলোকে 1 জানুৱাৰী 2025 টু 19 জানুৱাৰী 2025 অৰ এক্সাম সেন্টাৰ টু কোট হ'ব পাৰে অসমৰ তো সেন্টাৰ এট আসাম আমি যদি চাবলৈ যাওঁ ধুবুৰীত আপোনালোকে এক্সাম সেন্টাৰ পাব ডিব্ৰুগড়ত পাব গুৱাহাটীত পাব জৰহাট শিলচৰ শিৱসাগৰ তেজপুৰ তো বন্ধুসকল এতিয়া আমি জানিলো এজ লিমিট তথা এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত প্ৰথমতে যদি এজ লিমিট চাওঁ তেতিয়ালে এজ লিমিট JRF যেটো হ'ব JRF ৰ কাৰণে আপোনালোকৰ below 30 years হ'ব লাগিব এই ক্ষেত্ৰত যিসকল ৰিজাৰ্ভেশন ক্যাটেগৰী তেওঁলোকৰ কাৰণে 5 years ৰিলেক্সেশন দিয়া আছে বাকি এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে কোনো ধৰণৰ এজ লিমিট নাই আপোনাৰ এজ যিমান হয় আপুনি যদি ইতিমধ্যে মাষ্টাৰ কমপ্লিট কৰিছে দেন আপুনি এই এক্সামটোৰ কাৰণে এলিজিবিলিটি লাভ কৰিব PhD কাৰণেও কোনো ধৰণৰ এজ লিমিট নাই there is no age limit in applying for UGC net for admission to PhD তো এজ লিমিট ইয়াত নাই কিন্তু কথা হল এডুকেশনাল কোৱালিফিকেশন তো কি হ'ব বন্ধুসকল মই যদি আপোনালোকক জনাই দিও যে আপোনালোকে এই এক্সামটো দিবৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমতে এডুকেশনাল কোৱালিফিকেশন আহে আৰু এডুকেশনাল কোৱালিফিকেশন তো আপোনালোকৰ মাষ্টাৰ থাকিব লাগিব যত আপোনাৰ at least 55% মাৰ্কস থকাটো বাঞ্ছনীয় হ'ব এই ক্ষেত্ৰত যিসকল ৰিজাৰ্ভ ক্যাটেগৰী ST SC OBC MOBC তেওঁলোকৰ কাৰণে আকৌ 5% ৰিলেক্সেশন দিয়া আছে দ্যাট মিন্স তেওঁলোকৰ যদি 50% মাষ্টাৰত আছে দেন তেওঁলোকে এই এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব ইফালে যিসকল শিক্ষাৰ্থী এতিয়া এক্সামটো মানে তেওঁলোকে মাষ্টাৰ কমপ্লিট কৰা নাই তেওঁলোকে এক্সামটো দিব বুলি বিচাৰি আছে তেতিয়ালে কোনসকল শিক্ষাৰ্থীয়ে দিব পাৰিব ইয়াত কৈছে যে candidates who are pursuing their master degree or equivalent course or candidates who have appeared for their qualifying master degree examination that means final year exam দিছে তেওঁলোকে whose result is still awaited or candidates whose qualifying examination have been delayed may also apply for this test তো যিসকল শিক্ষাৰ্থী ফাইনাল এক্সাম দিছে কিন্তু ৰিজাল্টৰ কাৰণে ওয়েট কৰিছে তেনে শিক্ষাৰ্থীসকল এই এক্সামটোৰ কাৰণে এলিজিবিলিটি লাভ কৰিব বাকি যেটো JRF আছে JRF ৰ কাৰণে তেওঁলোকে ইয়াত কৈছে যে যিসকল 4 ইয়াৰ যিবোৰ 8 সেমিষ্টাৰ যি বেচেলাৰ ডিগ্ৰী লাভ কৰিছে তেওঁলোকে এলিজিবিলিটি লাভ কৰিব তাত তেওঁলোকৰ 75% এগ্ৰিগেট থাকিব লাগিব বুলি কৈছে ইয়াত তো এইবোৰ আছিল আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন প্লাস আপোনালোকৰ এজ লিমিটৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তো বন্ধুসকল তেতিয়ালে এতিয়া আমি জানিলো NTR এই UGC নেট এক্সামৰ শেডিউলটো
হয় বন্ধুসকল আপোনালোকে এই এক্সামৰ কাৰণে এপ্লাই অহা 19 নৱেম্বৰৰ পৰা আপ টু 10 ডিসেম্বৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব আৰু লগতে বন্ধুসকল আপোনালোকে ইয়াৰ কাৰণে 11 ডিসেম্বৰ পৰ্যন্ত অনলাইন পেমেন্টটো পে কৰিব লাগিব এপ্লাই আপোনালোকে 10 তাৰিখলৈকে কৰিব পাৰিব যদি ফি পেমেন্ট কৰিবলগীয়া থাকে তেতিয়ালে 11 ডিসেম্বৰলৈকে তেওঁলোকে ডেট দিছে আৰু এই এক্সামটো দিবৰ কাৰণে যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়ালে আপুনি 1150 rupees pay কৰিব লাগিব আৰু যদি আপুনি EWS আৰু OBC NCL category হয় তেতিয়ালে আপুনি 600 rupees pay কৰিব লাগিব আৰু ইফালে যদি আপুনি ST SC আৰু লগতে PWD বা থাৰ্ড জেন্ডাৰ হয় তেতিয়ালে আপুনি only and only 325 rupees pay কৰিব লাগিব তো এনে ধৰণে আপোনালোকে অনলাইন ফি পে কৰাৰ পাছত আপোনালোকৰ এক্সাম অহা 1 জানুৱাৰী 2025 ৰ পৰা 19 জানুৱাৰী 2025 পৰ্যন্ত আপোনালোকে এক্সামটো দিব পাৰিব আৰু 3 আৱাৰ্ছৰ এক্সাম হ'ব এক্সাম ডিউৰেচনটো পেপাৰ 1 বা সেকশন 1 পেপাৰ 2 সেকশন 2 এনে ধৰণে আপোনালোকে এক্সামটো পেপাৰ ওয়াইজ আপোনালোকৰ থাকিব মই আপোনালোকক জনাই আছো কেনে ধৰণে পেপাৰ 1 কোনটো হ'ব পেপাৰ 2 কোনটো হ'ব জনাই আছো তো বন্ধুসকল এতিয়া আমি জানিলেও এই এক্সামৰ স্কিমৰ বিষয়ে হয় বন্ধুসকল এই এক্সামটো আপোনালোকে scheme to the Sabology yet কৈছে যে the UGC net December 2024 will be conducted in CBT mode as per the time schedule specified in the information at a glance in the subjects given at the refer to appendix 2 মানে ইয়াত দিয়া আছে আপোনালোকে কি কি সাবজেক্টত দিব পাৰিব আৰু লগতে আপোনালোকৰ এক্সামটো মই ইতিমধ্যে কৈছো মোড অফ এক্সাম হ'ব কম্পিউটাৰ বেসড টেষ্ট that means CBT mode only আৰু এক্সামৰ যি প্যাটাৰ্ন a pattern to yet tenuke koise je both the session will consist of objective type multiple choice question there will be no break between the papers to a paper or majot breaks nethakibo boli koise orthat apogo jitu paper 1 paper 2 teneko yat dia ase tenuke koise je marks paper 1 or khetrot apoko 100 thakibo aru number of question thakibo 50 then apoko yat koise MCQ the question in paper 1 instant to access the teaching research aptitude of the candidate it will primarily be designed to test reasoning ability reading comprehension divergent thinking and general awareness of the candidate next paper to 200 marks thakibo aru number of question thakibo 100 aru yet this is based on the subject selected by the candidate and will access domain knowledge হয় বন্ধুসকল পেপাৰ 1 আৰু পেপাৰ 2 আপোনালোকে দুইটা এক্সামে দিব লাগিব আৰু এক্সামৰ যি দুটা পেপাৰৰ মাজত যি ব্ৰেক আপোনালোকে নেপাব কন্টিনিউয়াসলি আপুনি এক্সামটো দিব লাগিব টোটাল আপোনালোকৰ দুটা এক্সাম মিলাই 3 আৱাৰ্ছৰ এক্সাম হ'ব আৰু গুটেই কিটা কোৱেশ্চন আপোনালোকৰ কাৰণে কম্পালসৰি হ'ব প্ৰথম যেটো পেপাৰ 1 হ'ব আপোনালোকৰ ৰিজনিং মানে জেনাৰেল এৱাৰনেস এবলাক কোৱেশ্চন আহিব আৰু হেতু কমন হ'ব কলুৰে কাৰণে কিন্তু পেপাৰ 2 টো আপোনালোকে যেটো সাবজেক্ট চুজ কৰে সাপোজ আপুনি ফিলসফি হক বা ইকোনমিক্স হক পলিটিক্যাল সায়েন্স আপোনাৰ যেটো ডোমেইন সাবজেক্ট হে ডোমেইন সাবজেক্টৰ ওপৰত আপোনাৰ এক্সামটো হ'ব নেক্সট ইয়াত কৈছে সাবজেক্ট এণ্ড সিলেবাস টেষ্ট তেনুকে কৈছে যে ইউজিসি ওয়েবসাইটত আপোনালোকে সম্পূৰ্ণ আপোনাৰ ডোমেইন সাবজেক্টৰ ওপৰত যি সিলেবাস হেতু প্ৰভাইড কৰা আছে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে পাব লগতে মিডিয়াম অফ কোৱেশ্চন পেপাৰ ইয়াত কৈছে যে মিডিয়াম অফ কোৱেশ্চন পেপাৰ shall be English and Hindi only কেৱল আৰু কেৱল ইংলিশ এণ্ড হিন্দী পেপাৰ থাকিব এক্সেপ্ট ল্যাঙ্গুৱেজ পেপাৰ আৰু যদি আপুনি অসমীয়া পেপাৰটো ল্যাঙ্গুৱেজ পেপাৰটো আপোনাৰ যদি অসমীয়া চুজ কৰিছে দ্যাট মিন্স আপোনাৰ ডোমেইন সাবজেক্টটো আপোনাৰ এছামিজ হয় তেতিয়ালে আপুনি এছামিজ পেপাৰ এছামিজ কোৱেশ্চন আহিব আপোনাৰ কিন্তু আদাৰৱাইজ বাকি যিমানবোৰ কোৱেশ্চন থাকিব সকলো ইংলিশ এণ্ড হিন্দী মোডত থাকিব মিডিয়ামটো অপচন ফৰ মিডিয়াম অফ কোৱেশ্চন পেপাৰ should be carefully chosen by candidate while filling the application form online the option once exercise cannot be changed to apnar exam or ji language medium to option to apni ebare choose koriba paribo hetu karone apnaloke bhaldore online apply kora homoy choose koribole koise yat candidates are required to answer in the medium as per option exercise in the application form in case of any ambiguity in translation construction of a question in the exam its English version shall be treated as final and a decision of NTA shall be final in this regard. So
কুৱেশ্যন যিমানবোৰ আছে সেই কুৱেশ্যনৰ কোনোবা লেংগুৱেজত যদি কিবা মিষ্টেক থাকে তেতিয়াহ'লে ইংলিছ ভাৰ্চনটো যিটো আছে সেইটোৱে কাৰেক্ট বুলি ধৰা হ'ব বুলি কৈছে তো এইটো আছিল আপোনালোকৰ এক্সামটো বাকি মাৰ্কিং স্কিমটো তেওঁলোকে কৈছে টু এনসাৰ কুৱেশ্যন দ্য কেণ্ডিডেট নিডছ টু চুজ ওৱান অপশ্যন এজ কাৰেক্ট অপশ্যন ইচ কুৱেশ্যন কেৰিজ 2 মাৰ্কছ অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্কছ থাকিব ফৰ ইচ কাৰেক্ট ৰেছপন্স কেণ্ডিডেট উইল গেট 2 মাৰ্কছ দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং for incorrect response তো এইটো আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আপোনালোকে এনটিএ এই UGC নেট এক্সামৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই আপুনি যদি ভালকৈ ৰেসপন্স কৰে তেতিয়ালে আপুনি যেটো ভুল কৰিছে বা যেটো আপুনি ভুল ৰেসপন্স দিছে ভুল এনসাৰ দিছে তাৰ কাৰণে আপোনাৰ শুদ্ধ হোৱা মাৰ্কছৰ পৰা কাট নেখায় নেগেটিভ মাৰ্কিং ইয়াত নাই তো এইটো এটা ভাল অপৰচুনিটি আপোনালোকৰ কাৰণে যে আপোনালোকে সকলোখিনি question attempt কৰিব পাৰিব তোমালোকৰ এইটো আছিল আপোনালোকৰ এক্সামৰ বা কুৱেশ্যনৰ বা মাৰ্কছৰ স্কিমটো তোমালোকৰ দিলে এইটো আছিল আপোনালোকৰ NTA UGC নেট এক্সামৰ হবিহে আৰু কিবা যদি জানিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু এপ্লাই কৰাৰ যে লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত যিখিনি মই কথা আপোনালোকক জনাইছো যিখিনি কথা মই আপোনালোকক ইতিমধ্যে জনাইছো সম্পূৰ্ণ কথা মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই লব পাৰিব চেক কৰিলে আপোনালোকে সকলো কথা গম পাই যাব তোমালোকৰ তেতিয়ালে এইটো আছিল আজি ভিডিও আশা কৰিছো আপোনালোকে এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলেও উপকৃত হ'ব পাৰিছে আৰু ভিডিওটি হেহৰকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম